নমস্কাৰ, গুড ইভিনিং। মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে ইকুহি পাতলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৱে আৰু পঢ়া শুনাও ভালকে কৰি আছে বুলি আশা ৰাখিছো, কাৰণ এক্সামটো আহি পালে। আৰু সেই এক্সামৰ লগত সংগতি ৰাখি পেলাই বিএডৰ বা ডিএলএডৰ আমি তেনেকুৱাকে কিছুমান জেনেৰেল নলেজৰ আজি কুৱেশ্যন বা লগতে কিছুমান কথা আৰু কাৰেণ্ট এফেয়াৰ্ছৰো তেনেকুৱাকে আমি কিছুমান কথা আজি ইয়াতে ডিছকাছ কৰিম, য'ত কিছুমান কুৱেশ্যন লৈ আহিছো। ক্লাছটোত আপোনালোকে চাই পেলাই অকমান প্ৰেক্টিচ কৰক, এটা ৰিভিজন ক্লাছ বুলি ধৰি পেলাই তেনেকে এই ক্লাছটো কুৱেশ্যন কেইটা আনসাৰ কেইটা কৰিবলৈ চেষ্টা কৰিব। কিবা যদি প্ৰব্লেম থাকে মোক কমেন্ট সেকশ্যনত আপোনালোকে জনাব পাৰে। কিবা থাকিলে বা কেনেকুৱা ক্লাছ লাগে সেইটোও মোক কমেন্ট সেকশ্যনত জনাব পাৰে। তো ক্লাছটোলৈকে গৈছো। প্ৰথমতে আপোনালোকক জনাব বিচাৰো, আপোনালোকে ইকুহি পাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে, তাৰোপৰি ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ বিচাৰিলে বা আমাৰ ক্লাছসমূহৰ আপডেটৰ কাৰণে ইকুহি পাত টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'ব পাৰিব। এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম। ক্লাছৰ PDF বোৰ আপোনালোকে ইয়াতে পাই যাব, হয়তো আগৰ ক্লাছৰ PDF বোৰ পাইছে। এই দুটা টেলিগ্ৰাম চেনেলতে আপোনালোকে জইন কৰি থৈ দিব। আগবাঢ়িছো প্ৰথমটো কুৱেশ্যন। প্ৰথমটো কুৱেশ্যন ইয়াতে আমাক কি কৈছে, ইজি কুৱেশ্যন হয়। প্ৰথমটো কুৱেশ্যন কৈছে 23rd January নেতাজী সুভাষ চন্দ্ৰ বোস বাৰ্থডে ইজ সেলিব্ৰেটেড ইন ইণ্ডিয়া এজ। অৰ্থাৎ আমি 23 জানুৱাৰীটো নেতাজী সুভাষ চন্দ্ৰ বোসৰ তেখেতৰ জন্ম দিৱস হয়। আৰু সেই দিনটো আমি ভাৰতবৰ্ষত কি দিৱস হিচাপে পালন কৰো বুলি আমাক কৈছে, সেই দিনটো আমি ভাৰতবৰ্ষত পৰাক্ৰম দিৱস হিচাপে পালন কৰো। অকে, আৰু সুভাষ চন্দ্ৰ বোস তেখেতৰ যদি আমাক কিবা শ্লোগানৰ কথা সোধে, জয় হিন্দ হব, তাৰোপৰি কি হয় আকৌ তেনেকুৱা সেইবোৰ তেখেত ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ লগত জড়িত হৈ আছিলে, হয় নে? চ' এইখিনি কথা অকমান মনত ৰাখিব। দেন নেক্সট কুৱেশ্যনলৈ গৈছো। Sekrini festival is observed in which of the following northeastern state? এটা ফেষ্টিভেলৰ কথা কৈছে, চেক্ৰিনি ফেষ্টিভেল। মই আপোনালোকক ইজি কৰি দিওঁ নে? হৰ্ণবিল ফেষ্টিভেল কোনখন নৰ্থ ইষ্টৰ কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? আৰু হৰ্ণবিল হ'ব পাৰে, মটাচু ফেষ্টিভেল বুলি আমাক কেতিয়াবা সুধিব পাৰে, তাৰপাছত আউলেং ফেষ্টিভেল বুলি সুধিব পাৰে। চেক্ৰিনি ফেষ্টিভেলটো নাগালেণ্ডৰ যিসকল আংগামী নাগা আছে, তো সেই আংগামী নাগা সকলে, আংগামী নাগা ট্ৰাইব সকলে চেক্ৰেনি ফেষ্টিভেলটো চেলিব্ৰেট কৰে। ইয়াতে আকৌ জানি থৈ দিয়ক, নাগালেণ্ডৰ চেক্ৰেনি ফেষ্টিভেলৰ উপৰিও আকৌ কি চেলিব্ৰেট কৰা হয়, মটাচু ফেষ্টিভেল, তাৰপিছত যেনেকে আপোনালোকক কলো হৰ্ণবিল ফেষ্টিভেল, ৰাইট? হৰ্ণবিল বুলি ক'লে সকলোৱে আমি জানো ক'ত অনুষ্ঠিত কৰা হয়, কেতিয়া আয়োজন কৰা হয়, সেইটো মোক কমেন্ট সেকশ্যনত জনাবচোন। ডিচেম্বৰত বা ডিচেম্বৰৰ কেতিয়া, ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক, থাৰ্ড উইক, কেতিয়া চেলিব্ৰেট কৰা হয় হৰ্ণবিল ফেষ্টিভেল, সেইটো জনাব। আৰু এটা ফেষ্টিভেল মনত ৰাখি থৈ দিব, সেইটো হৈছে আউলেং ফেষ্টিভেল। অকে, ক্লিয়াৰ হল? নেক্সট কুৱেশ্যনলৈ গৈছো। নেক্সট ইয়াতে আমাক কি সুধিছে, অপাৰেশ্যন কাবেৰী ইজ এ ৰেস্কিউ, এটা ৰেস্কিউ অপাৰেশ্যন হয় যিটোৰ নাম হৈছে অপাৰেশ্যন কাবেৰী। এতিয়া এই যিটো ৰেস্কিউ অপাৰেশ্যন, সেইটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ইণ্ডিয়ান চিটিজেনছক তেওঁলোকে মানে এটা ঠাইত আবদ্ধ হৈ আছিলে, তেওঁলোকৰ ইভাকুৱেশ্যনৰ কাৰণে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে এই ৰেস্কিউ অপাৰেশ্যনটো লঞ্চ কৰিছিলে। ইউক্ৰেইন, পেলেষ্টাইন, চুডান আৰু বাংলাদেশ। ইয়াতে বাংলাদেশ নহয়, এই তিনিটাৰ ভিতৰত এটা হ'ব। তাৰ আগতে আমি আনসাৰ আপোনালোকে পায়ে যাব। আমি কিছুমান ৰেস্কিউ অপাৰেশ্যন চাই লওঁ যিবোৰ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে লঞ্চ কৰা ৰেস্কিউ অপাৰেশ্যন হয়। ইয়াতে আমি যদি চাওঁ অপাৰেশ্যন মৈত্ৰী, অপাৰেশ্যন মৈত্ৰী যিখিনি নেপালৰ যি আৰ্থকুৱেক হৈছিলে, তাতে ৰেস্কিউ টিম বা মেডিকেল এইড ৰিলিফ কিছুমান আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা পঠোৱা হৈছিলে 2015ত। অপাৰেশ্যন ইনচানিয়াত বাংলাদেশক হেল্প কৰিবৰ কাৰণে যিটো ৰোহিংগীয়া ৰিফিউজি আছিলে, তেওঁলোকক ফুড, মেডিকেল চাপ্লাই সেইবোৰৰ কাৰণে 2017ত ভাৰতবৰ্ষৰ ফালৰ পৰা অপাৰেশ্যন ইনচানিয়াত চলোৱা হৈছিলে। অপাৰেশ্যন চাহায়াত, এইটো অপাৰেশ্যন চাহায়াত চাইক্লনত তেনেকুৱাকে সেইটো ৰিলিফ ফাণ্ড হিচাপে পঠোৱা হৈছিলে। অপাৰেশ্যন ভেনিলা এগেইন এটা চাইক্লনৰ লগতে জড়িত, মাডাগাস্কাৰৰ। তো ইয়াতে মৈত্ৰীৰ কথা কেতিয়াবা সুধিব পাৰে, বাকী মই জানিবৰ কাৰণে দিছো। দেন অপাৰেশ্যন উপহাৰ, সেইটো এগেইন শ্ৰীলংকাত যেতিয়া ইকনমিক ক্ৰাইচিছ হৈছিলে, সেই সময়ত আমাৰ ভাৰত চৰকাৰে শ্ৰীলংকাত ফুৱেল হওক, মেডিচিন, ফাইনেন্সিয়েল এচিষ্টেন্সৰ কাৰণে যিটো ছাপৰ্ট প্ৰভাইড কৰিছিলে, সেইটো কাৰণে অপাৰেশ্যন দেৱী শক্তি, এইটো মনত ৰাখিব। অপাৰেশ্যন দেৱী শক্তি 2021-22ত আফগানিস্তানত যিসকল ভাৰতীয় লোক আছিলে, সেই লোকসকলক তেওঁলোকক তাৰে পৰা ইভাকুৱেশ্যনৰ কাৰণে, অৰ্থাৎ ভাৰত চৰকাৰে চলোৱা এটা ৰেস্কিউ অপাৰেশ্যন হয়। কিহৰ এগেইনষ্টত, কোনখন দেশৰ লগত আছিলে? আফগানিস্তান।
অপাৰেশ্যন গংগা ইম্পৰ্টেণ্ট হয় ইউক্ৰেইন আৰু পোলাণ্ড তাতে যিখিনি ইণ্ডিয়ান ষ্টুডেণ্ট আছিলে ইউক্ৰেইন ৱাৰৰ টাইমত সেই ষ্টুডেণ্ট সকলক উদ্ধাৰ কৰিবৰ কাৰণে অপাৰেশ্যন গংগা লঞ্চ কৰা হৈছিলে অপাৰেশ্যন ডোজ সেইটো আৰ্থকুৱেক ৰিলিফ হিচাপে মেডিকেল টিম বা ৰিলিফ মেটেৰিয়েল তেনেকে তুৰ্কী আৰু চিৰিয়ালৈকে পঠোৱা হৈছিলে দেন অপাৰেশ্যন কাবেৰী যিটো আমাক কুৱেশ্যনত সুধিছিলে আৰু আনসাৰ কি হৈ যাব সুদান ৰাইট দেন অপাৰেশ্যন সমুদ্ৰ প্ৰহাৰী মলদ্বীপছত ৱাটাৰ ক্ৰাইচিছ হওঁতে তাতে আমাৰ ভাৰত চৰকাৰে তেওঁলোকক হেল্প কৰিবৰ কাৰণে লঞ্চ কৰা এটা অপাৰেশ্যন ব্ৰহ্মা কিন্তু ৰিচেণ্ট হয় ম্যানমাৰত যিটো আৰ্থকুৱেক হৈছিলে তো আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা তাতে তেওঁলোকক যি সাহায্য আগবঢ়োৱা হৈছিলে সেই অপাৰেশ্যনটোৰ নাম ৰখা হৈছিলে অপাৰেশ্যন ব্ৰহ্মা আনসাৰ পাই গলো কুৱেশ্যনটো যি কৈছিলে আনসাৰটো গম পাই গলে দেন নেক্সট কুৱেশ্যন এটা সুধিছে মই এটা স্কিমৰ ওপৰত বেলেগকেও ক্লাছ এটা লৈ আহিম তথাপিও ইয়াতে এটা আছে কুৱেশ্যন সেইটোৱে আমি এবাৰ চাই লওঁ which of the following sector is involved in the মুখ্যমন্ত্ৰী নিযুত মইনা তো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটো কোনটো সেক্টৰৰ লগত জড়িত সেইটো আমাক সুধিছে গোটেইকেইটা অপচনৰ ভিতৰত আমি যদি চাওঁ আনসাৰটো কি হৈ যাব কাৰেক্ট আনসাৰ ইজ অপচন বি দ্যাট মিন্স হায়াৰ এডুকেশ্যন ৰাইট অৰ্থাৎ গাৰ্লছ এডুকেশ্যন ছোৱালীসকলৰ অবিবাহিত হ'ব লাগিব হয়নে তো গাৰ্লছ বুলি কৈছে মানে কি ছোৱালীসকলৰ কথা ইয়াতে কোৱা হৈছে তো গাৰ্লছ এডুকেশ্যন ছোৱালীসকলৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি পেলাই তাৰোপৰি তেওঁলোক আনমেৰিড হ'ব লাগিব বিবাহিতা মহিলা হলে তেওঁলোকে নাপাব অৰ্থাৎ যিসকলে গভৰ্ণমেণ্ট আকৌ মনত ৰাখিব ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া আছে গভৰ্ণমেণ্ট কলেজত পঢ়া হ'ব লাগিব নাইবা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত পঢ়া হ'ব লাগিব তাৰোপৰি আকৌ কি হয় তেওঁলোকে যদি গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্চিটিত পঢ়ে এইচএছত তেওঁলোকে নাম লগালে এটা তেওঁলোকক ষ্টাইপেণ্ড টাইপ এটা দিয়া হ'ব 10 মাহৰ কাৰণে ডিগ্ৰী ফাৰ্ষ্ট চেমত দিয়া হ'ব নাম লগালে আৰু মাষ্টাৰ্ছত ফাৰ্ষ্ট ইয়াৰত তেনেকে সেইটো প্ৰভাইড কৰা হ'ব সাহায্য প্ৰদান কৰা হ'ব ওকে নেক্সট কুৱেশ্যন আমাক ইয়াতে সোধা হৈছে which of the following countries is not a new member of BRICS okay BRICSৰ summit ৰিসেন্টলি আমি যদি চাও ব্ৰিক্স সামিট কোট হৈছে বা কোট হবলৈ গৈ আছে তো ইয়াতে ব্ৰিক্সৰ কথা যদি চাও প্ৰথম অৱস্থাত ব্ৰিক আছিলে ব্ৰিক্স নাছিলে ওকে তো ফাৰ্স্ট 2006 চনত এস্টাবলিশ হৈছিলে ব্ৰিক ঠিক আছে সো ফাৰ্স্ট 2006 ত আমি যদি চাও ব্ৰিক আছিলে আমাক কেতিয়াবা সুধিব পাৰে হোৱাট ইজ দা ফুল ফৰ্ম অফ ব্ৰিক্স ঠিক আছে বা অমুকটো বি ফৰ কি হয় আৰ ফৰ কি হয় ইয়াতে গোটেই এখন কান্ট্ৰি জড়িত হৈ আছে তো আমি ইয়াতে যদি চাও এইটো হয় প্ৰথম ব্ৰিক আছিলে ঠিক আছে পিছত গৈ পেলাই এছ সাউথ আফ্ৰিকা জয়েন হয় ব্ৰিকত কি হয় ব্ৰিক ফৰ আমি ফুল ফৰ্মটো কান্ট্ৰি হয় বেলেগ নহয় বি ফৰ হয় ব্ৰাজিল তাৰ পাছত আৰ ফৰ হ'ব ৰাছিয়া দেন আই ফৰ হ'ব ইণ্ডিয়া এণ্ড চি ফৰ হ'ব চাইনা ওকে আৰু তাৰ পাছত গৈ পেলাই 2010ত সাউথ আফ্ৰিকা ইয়াতে জয়েন কৰে ওকে তো 2000 আমাক যদি কেতিয়াবা সুধে বৰ্তমানটো ব্ৰিক্স হয় তো 2010ত কি হয় সাউথ আফ্ৰিকাই জয়েন কৰে ৰিসেন্টলি ব্ৰিক্সৰ টোটেল মেম্বাৰ আমাক যদি সুধে বৰ্তমানলৈকে আমি ব্ৰিক্সত টোটেল 10 গৰাকী 10খন কান্ট্ৰি মানে মেম্বাৰ হিচাপে আছে আমাক ইয়াতে কোৱেশ্চন সুধিছে যে তলৰ কোনখন কান্ট্ৰি নাই তো তিনিখন কান্ট্ৰিটো আমি পালো আৰু বাকি আমাক আকৌ এখন আৰু দুখন লাগে ইথিওপিয়া আছে ইৰাণ আছে ইজিপ্ট আছে কানাডা মেম্বাৰ হিচাপে নাই আমাক কোৱেশ্চন সুধিছিলে নট এ নিউ মেম্বাৰ তাৰোপৰি ইজিপ্ট ডাবল ই দুটা ই আছে ইজিপ্ট ই স্কোয়াৰ আই ফৰ ইৰাণ আৰু এটা আই ফৰ কি হয় ইণ্ডোনেছিয়া আৰু এখন কান্ট্ৰি কি হয় UAE ঠিক আছে সো এইখিনি আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্চনলৈ গৈছো নেক্সট কুৱেশ্চন ইয়াতে আমাক সোধা হৈছে which of the following articles of the constitution of India deals with the uniform civil code uniform civil code খুব চৰ্চাত আছিলে বা আমি সম নাগৰিক সংহিতা বুলি যিটো কওঁ ইউনিফৰ্ম চিভিল কোড আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ যিটো ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি হয় DPSP অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি তাতে এড কৰা হৈছে আৰু আৰ্টিকল 44ত ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে আৰ্টিকল 42 মনত ৰাখিব আৰ্টিকল 40 ভিলেজ পঞ্চায়ত গঠন কৰাৰ কথা কৈছে তো আমাক আৰ্টিকল 40 ৰ কথা সুধে এক্সামত আৰ্টিকল 44 ৰ কথা সুধে আৰু আৰ্টিকল 19 টো আমি ফান্ডামেন্টাল ৰাইটছতে পাও ফ্ৰীডমৰ কথা কোৱা হৈছে the next question ইয়াতে আকৌ সুধিছে consider the following statements regarding the Gyanpith award
জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে তলৰ কোনবোৰ কাৰেক্ট হয় আমাক সোধা হৈছে আমি যদি চাও জ্ঞানপীঠ এৱাৰ্ড ইজ given to any of Indian citizens who writes in the 8th scheduled language of India and English 8th scheduled language ত 22 টা ল্যাঙ্গুৱেজ আছে তো সেই 22 টা ভাষাৰ ভিতৰত যিকোনো এটা ভাষাতে যদি তেখেতে কিবা সাহিত্য লিখিছে সেই হিচাপত তেখেতৰ জীৱনজোৰা কৃতিত্বৰ ওপৰত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় statement 1 2 correct Jagadguru Ramabhadracharya have been named the recipient of the 58th Jnanpith Award. এটোও correct হয় Jagadguru Ramabhadracharya আৰু এগৰাকী ব্যক্তি আছিলে তেখেতৰ নাম হৈছে গুলজাৰ ওকে Jagadguru Ramabhadracharya তেখেত হৈছে সংস্কৃত স্কলাৰ এগৰাকী তেখেত সংস্কৃত পণ্ডিত হয় আৰু লগতে আমি গুলজাৰৰ কথা যদি কও তেখেত এগৰাকী উৰ্দু পয়েট হয় উৰ্দু কবি হয় তেওঁলোক দুগৰাকী 2024 চনত 58 জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে দেন দামোদৰ মৌজু 156 নহয় 57 56 যদি 56 সংখ্যক জ্ঞানপীঠ বঁটাৰ কথা সোধে তেতিয়া হলে আমাৰ অসমীয়া ভাষাটোৰ কাৰণে লাভ কৰিছিলে অসমৰ পৰা নীলমণি ফুকন ওকে এতিয়া আকৌ কি হয় ৰিসেন্টলি 59 সংখ্যক জ্ঞানপীঠ বঁটাও প্ৰদান কৰা হৈছে আৰু তেখেত হৈছে বিনোদ কুমাৰ শুক্লা ওকে হিন্দী ভাষাটোৰ কাৰণে তেখেতক ৰিসেন্ট নিউজ হয় এটো হিন্দী ভাষাটোৰ কাৰণে তেখেতক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে এতিয়া আমি ইয়াতে যদি চাও আমাক কি কৈছিলে যে কোনটো স্টেটমেন্ট আমাক সুধিছে কারেক্ট স্টেটমেন্ট কারেক্ট হলে আমি 1 আৰু 2 পাও তো 1 আৰু 2 হলে both 1 and 2 অপশন বি হ'ব কারেক্ট আনসার পাই গলো আমি আমাৰ শুদ্ধ উত্তৰ পাই গলো তাৰ পিছৰ কোৱেশ্চনলে গৈছো which article of Indian constitution prohibits discrimination on the grounds of religion race caste sex and place of birth এইকেইটা গ্ৰাউণ্ডছৰ বাহিৰে বেলেগ কিবা কেছত কি হয় ডিসক্ৰিমিনেট কৰিলে এইকেইটা ফান্ডামেন্টাল ৰাইটছৰ আন্ডাৰত নপৰে তো ইয়াতে কেতিয়াবা সুধিব পাৰে কোনটো কোনটো গ্ৰাউণ্ডত আমি ডিসক্ৰিমিনেট কৰিব নোৱাৰো ৰিলিজিয়ন ৰেছ কাষ্ট সেক্স এণ্ড প্লেস অফ বাৰ্থ ওকে আৰু হেতু আৰ্টিকল কিমানত আছে 15ত আছে আৰ্টিকল 13ত কি আছে ইমান নুহুদে বাৰু অলপমান হেৰ এক্সামত হুদে ধৰি লওক আপোনালোকে কিবা জবৰ কাৰণে অকমান ধৰক এপিএসসিৰ আন্ডাৰতে কিবা এক্সাম দি আছে তেনেকুৱা টাইপত সুধিব পাৰে আৰ্টিকল 13 আমি যদি চাও অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যদি কিবা এটা এনেকুৱা ল বনোৱা হয় যেটোৱে ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰে তেতিয়া হলে সেই লটো তাতে নাল এণ্ড ভয়েড বুলি ডিক্লেয়াৰ কৰি দিয়া হ'ব আৰ্টিকল 25 ৰ পৰা 28 লৈকে ইয়াতে ফ্ৰীডম অফ ৰিলিজিয়নৰ কথা কোৱা হৈছে অৰ্থাৎ ৰিলিজিয়নৰ ক্ষেত্ৰত ধৰ্মৰ স্বাধীনতাৰ কথা কোৱা হৈছে ফ্ৰীডম অফ ৰিলিজিয়ন তাৰ পাছত আকৌ আমাৰ ইয়াতে কি থাকিলে আৰ্টিকল 19 ইম্পৰ্টেন্ট হয় ইয়াতে আমাক কিছুমান ফ্ৰীডমৰ কথা কোৱা হৈছে ফ্ৰীডম অফ ধৰি লওক মুভমেন্ট হ'ব পাৰে আমি যতে হলেও মুভ কৰিব পাৰো আমি এছ'চিয়েচন ফৰ্ম কৰিব পাৰো স্পিচৰ কথা কোৱা হৈছে ওকে স্বাধীনতা বাক স্বাধীনতাৰ কথা কোৱা হৈছে তো সেইবোৰ কথা কি হয় আৰ্টিকল 19ত উল্লেখ কৰা হৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে which amendment to the constitution inserted a new article 21A providing right to education in the constitution আমি যদি অকল 21 আৰ্টিকল 21 ৰ কথা কও আৰ্টিকল 21 এ কি কয় right to life and personal liberty ওকে right to life and personal liberty ৰ কথা কয় এতিয়া কথাটো হল আৰ্টিকল 21A হেতু পিছত এড কৰা হৈছিলে ABC এনেকে যদি দেখা পাও কিবা এটা আৰ্টিকল তাৰ মানে হেতু পিছত এড কৰা হয় 21A আকৌ কি কয় right to educationৰ কথা কয় অৰ্থাৎ 6 ৰ পৰা 14 বছৰৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ কথা ইয়াতে কোৱা হৈছে তো হেতু কেতিয়া এড কৰা হৈছিলে 2002 চনত 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে এই গুটেকেইটা আমি 42nd কনস্টিটিউশনাল এক্টৰ কথা যদি কও 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টক মিনি কনস্টিটিউশন বুলিও কোৱা হয় বহুত কেইটা চেঞ্জেস হৈছিলে আৰু এটো 42nd হলে কিন্তু 1976 হ'ব 44th হলে 1978 হয় 44ত এটা বস্তু মনত ৰাখিব যেটো ৰাইট টু প্ৰপাৰ্টি আছিলে ৰাইট টু প্ৰপাৰ্টিক ডিলিট কৰা হৈছিলে তাৰোপৰি যেটো আমাৰ ইয়াতে ইমাৰ্জেন্সিৰ কিছুমান গ্ৰাউণ্ড চেঞ্জ কৰা হৈছিলে ওকে so next question le goisu the minimum age for acquiring voting age in India was reduced from 21 years to 18 years in the year
প্ৰথমতে আছিলে আমি ভোট দিব লাগিলে মিনিমাম 21 বছৰ হ'ব লাগিব এতিয়া 18 বছৰ হলে ভোট দিব পাৰি তো হেতু যে নাম্বাৰটো ৰিডিউস কৰা হল কেতিয়া ৰিডিউস কৰা হৈছিলে আমি যদি কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ কথা কও 61st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1988 ওকে আৰু সেই মৰ্মে গৈ পেলাই 1989 ৰ পৰা ইমপ্লিমেন্ট হয় আৰু ইয়াতে অপশন হৈ যাব বি কাৰেক্ট আনসাৰ কি হৈ যাব বি 1988 age to reduce কৰা হৈছিলে then consider the following statements regarding the Ramon Magsaysay Award 2023 2023 চনৰ যিটো ৰেমন মেগছেছে বঁটা প্ৰদান কৰা হৈছিলে সেই ৰেমন মেগছেছে বঁটা সম্পৰ্কে কোনটো আমাক ইয়াতে কাৰেক্ট ষ্টেটমেন্ট হয় হেতু আমাক সোধা হৈছে এতিয়া 2023 কথাই কিয় কৈছে কাৰণ তাতে আমাৰ এগৰাকী ভাৰতীয় তথা আমাৰ অসমৰ এগৰাকী ব্যক্তি জড়িত হৈ আছে সেয়ে আমি চাইছো 24ত যি বঁটা প্ৰদান কৰা হৈছিলে তাত ভাৰতীয় নাছিলে তো ইয়াতে কৈছে it is the 64th ৰেমন মেগছেছে এৱাৰ্ড ফাৰ্ষ্ট অফ অল এইটো 65 সংখ্যকে ৰেমন মেগছেছে এৱাৰ্ড আছিল পদ্মশ্ৰী ডক্টৰ ৰবি কন্নন ৰিচিভ দিস এৱাৰ্ড yes ৰবি কন্নন তেখেতক এই বঁটা প্ৰদান কৰা হৈছিলে আৰু এই এৱাৰ্ডটো কি হয় ফিলিপাইনছৰ মনিলাত প্ৰদান কৰা হয় ফিলিপাইনছৰ এগৰাকী ফৰ্মাৰ প্ৰেসিডেন্ট অৰ্থাৎ পূৰ্বৰ তেওঁলোকৰ এগৰাকী প্ৰেসিডেন্ট আছিলে যাৰ নাম ৰেমন মেগছেছে হয় আৰু তেখেতৰ নামতে কি হয় এই বঁটাটো প্ৰদান কৰা হয় সো ইয়াতে আমি যদি চাও 65th ৰেমন মেগছেছে এৱাৰ্ড ৰবি কন্নন যোন আমাৰ অসমৰে হয় কাছাৰ হস্পিটেলৰ তেখেত মানে বৰ্তমান ডিৰেক্টৰ বা তেখেত এগৰাকী কি হয় অংকোলজিষ্ট হয় ক্যান্সাৰ স্পেশালিষ্ট হয় তো ইয়াতে আনসাৰ হৈ যাব both 2 and 3 এই দুটা স্টেটমেন্ট কাৰেক্ট হয় ওকে নেক্সট কোৱেশ্চনলে গৈছো নেক্সট কোৱেশ্চন আমাক সুধিছে Consider the following statements regarding the Dada Saheb Phalke Award. Dada Saheb Phalke Award or logot related ketaman amak statement dia hoise. Dada Saheb Phalke Award was introduced in 1956 by the government of India to recognize the contribution of film personalities towards the development of Indian cinema. অৰ্থাৎ যিটো এটাটো হয় আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰে প্ৰেসিডেন্টৰ দ্বাৰা প্ৰদান কৰা হয় আৰু এটা থাকে যিটো ধৰি লওক বেষ্ট ফিল্ম বেষ্ট সিঙ্গাৰ তেনেকে দিয়া হয় এতিয়া আমিতো এইটো গম পালো যে এগৰাকী ব্যক্তি তেখেতৰ ফিল্ম জগতত যিটো জীৱনজোৰা কৃতিত্ব আছে লাইফ টাইম যিটো এচিভমেন্ট হয় তাৰে কাৰণে ব্যক্তিগৰাকী দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হয় কথাটো হল যে 1956ত ফাৰ্স্ট ইন্ট্ৰোডিউস কৰা হৈছিলে নে এইটো সন নহয় বেলেগ কিবা হয় তেনেহলে ইয়াতে আনসাৰটো ৰং হ'ব ফাৰ্স্ট 1969ত এই বঁটা প্ৰদান কৰা হৈছিলে এই ষ্টেটমেন্টটো ৰং Sa Parekh was the first Indian to win Dada Saheb Phalke Award Wahida Rehman to be honored with 53rd Dada Saheb Phalke Lifetime Achievement Award. Wahida Rehman 53rd etu to hoy correct. আৰু মনত ৰাখি থৈ দিওক ৰিসেন্টলি 54th মানে 2022 চনৰ কাৰণে প্ৰদান কৰা হৈছিলে মিথুন চক্ৰৱৰ্তী তেখেতক 2022 চনৰ কাৰণে দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল আৰু সেই এৱাৰ্ডটো 54th নাম্বাৰ হয় আৰু ইয়াতে আমি যদি চাও ফাৰ্স্ট ৰিসিপিয়েন্টটো আশা পাৰেখ নহয় ফাৰ্স্ট ৰিসিপিয়েন্ট কোন হয় দেবিকা ৰাণী তো ইয়াতে কেৱল আমাৰ যেটো 3 হয় সেই ষ্টেটমেন্টটোৱে কাৰেক্ট হয় only 3 okay next question le goisu which of the following word is not in the preamble of the constitution of India preamble that means প্ৰস্তাৱনা আমাৰ constitutionৰ যেটো introduction সেই introductionক আমি preamble বুলি কও ঠিক আছে এতিয়া ইয়াতে চাও আমাক কৰিছে কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই তাতে কিছুমান ওয়াৰ্ড আছে আৰু ফাৰ্স্ট লাইনটো মনত ৰাখিব we the people of India আৰু তাৰে keywords বোৰ আমাৰ কাৰণে important হয় লগতে মনত ৰাখিব preamble কেটামান word preamble খন এবাৰ amend কৰা হৈছিলে সংশোধন কৰা হৈছিলে আৰু 42nd constitutional amendment act 1976 যিটো আহিছিলে তেতিয়া তিনিটা word এটাটো হয় socialist সমাজবাদী এটা হয় secular ধৰ্ম নিৰপেক্ষ আৰু এটা কি হয় integrity অখণ্ডতা এই তিনিটা word preamble এড কৰা হৈছিলে আমি ইয়াতে যদি চাও fraternity আছে ভাতৃত্ববোধ secular আছে ধৰ্ম নিৰপেক্ষ liberty স্বাধীনতা আছে modesty কথা preamble modesty word টো preamble উল্লেখ কৰা হোৱা নাই next question find the Oscar awardee from the following কোনে কোনে অস্কাৰ লাভ কৰিছিলে আনসাৰ আপোনালোকে নিজে কৰিব পাৰিব ট্ৰাই কৰিব অপচন আছে ৰবি শংকৰ তেখেতৰ নামটো নমিনেট কৰা হৈছিলে বাট পোৱা নাই কাৰ্তিকা
গনছাল্ভ, দেন কেৰাৱানী আৰু গুলজাৰ। ইয়াতে এতিয়ালৈকে যোনে যোনে আমাৰ ভাৰতবৰ্ষৰ পৰা অস্কাৰ লাভ কৰিছে, ইয়াতে দিয়া হৈছে প্ৰথম গৰাকী ব্যক্তি যোনে আমাৰ ভাৰতীয় ব্যক্তি অস্কাৰ লাভ কৰিছিলে ভানু আথ্ৰেয়া, গান্ধী মুভিখনৰ কাৰণে বেষ্ট কষ্টিউম ডিজাইনৰ কাৰণে তেখেতে লাভ কৰিছিলে। অকে, তো মনত ৰাখিব কোনখন মুভি বুলি কেতিয়াবা সুধিলে গান্ধী মুভিখনৰ কাৰণে 1983। সত্যজিৎ ৰে অনাৰী এৱাৰ্ড তেখেতক সেইটো সন্মান এটা প্ৰদান কৰা হয়। ৰেচুল ফকুটি বেষ্ট চাউণ্ড মিউজিক গুলজাৰ, বেষ্ট অৰিজিনেল চং গুলজাৰ আৰু ৰহমান তেওঁলোক জে হছ চংটোৰ কাৰণে অৰ্থাৎ স্লাম ডগ মিলিয়নাৰীৰ যিটো জে হছ গান আছিলে সেইটো কাৰণে ৰহমানে দুটা এৱাৰ্ড লাভ কৰে, এটা হয় বেষ্ট অৰিজিনেল স্কৰ আৰু এটা হয় বেষ্ট অৰিজিনেল চং। অকে, দেন এখন বেষ্ট ডকুমেণ্টাৰী হয় ইলিফেণ্ট হুইস্পাৰাৰ। অকে, তো সেই ইলিফেণ্ট হুইস্পাৰাৰ সেই ডকুমেণ্টাৰীখনৰ কাৰণে 2023 দুগৰাকী ব্যক্তিয়ে কাৰ্তিকী গনছাল্ভ আৰু পুনীত মোংগা তেওঁলোকে লাভ কৰে। আৰু RRR যিখন মুভি আছিলে তাতে সেই নাটু নাটু চংটো RR মুভিখনৰ নাটু নাটু চংটোৱে বেষ্ট অৰিজিনেল চং হিচাপে লাভ কৰে আৰু ইয়াতে তাৰে কাৰণে কিৰাৱানী আৰু চন্দ্ৰ বোস তেওঁলোক দুগৰাকীয়ে অস্কাৰ লাভ কৰিছিলে। সো এইটো চাই পেলাই আপোনালোকে কুৱেশ্যনৰ আনসাৰ ক'ব পাৰিব। নেক্সট কুৱেশ্যন, in which year was the first national voters day celebrated in India? আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে আমি নেশ্যনেল ভোটাৰ্ছ ডে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া চেলিব্ৰেট কৰো? 25 জানুৱাৰী, হয়নে? 25 জানুৱাৰী কিয়? কাৰণ 1950 চনৰ 1950ৰ 25 জানুৱাৰীত আমাৰ ভাৰতবৰ্ষত ইলেকশ্যন কমিশ্যন গঠন কৰা হৈছিলে, ৰাইট? সো সেই হিচাপে আমি তাৰে স্মৃতিতে আমি 25 জানুৱাৰীত আমাৰ ভাৰতবৰ্ষত নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেট কৰো। আৰু আমাক ইয়াতে সুধিছে ফাৰ্ষ্ট নেশ্যনেল ভোটাৰ্ছ ডে আমাৰ ইণ্ডিয়াত কেতিয়া চেলিব্ৰেট কৰা হৈছিলে? ইয়াতে আমি যদি চাওঁ তেতিয়াহ'লে আনসাৰ কি হৈ যাব? 2011, 2011, অপশ্যন চি। ক্লিয়াৰ? নেক্সট কুৱেশ্যন, Dasigam National Park is located in which of the following Indian state or union territory? এটা মই জন্তু এটাৰ ফটো দিছো, এনিমেল এটাৰ, যিটো দাচিগাম নেশ্যনেল পাৰ্কৰ তাতে পোৱা যায়। দাচিগাম নেশ্যনেল পাৰ্ক এই জন্তুটোৰ কাৰণে হোম হয়, ঘৰ হয়। So Dasigam National Park is located in Jammu and Kashmir. Okay, ক'ত অৱস্থিত হয়? জম্মু এণ্ড কাশ্মীৰ। তো দাচিগাম নেশ্যনেল পাৰ্কত পোৱা এই যিটো জন্তু এইটোক কি বুলি কোৱা হয়? কাশ্মীৰ ষ্টিক বা হংগুল বুলি কোৱা হয়। নামটো কি হয়? কাশ্মীৰ ষ্টিক বা হংগুল। অকে, সো কেতিয়াবা সুধিব পাৰে হংগুল বা কাশ্মীৰ ষ্টিক ক'ত পোৱা যায়? দাচিগাম নেশ্যনেল পাৰ্ক আৰু ক'ত অৱস্থিত হয়? জম্মু এণ্ড কাশ্মীৰত। নেক্সট কুৱেশ্যন, হাউ মেনি অলিম্পিক মেডেলছ ডিড মেৰী কম উইন? মেৰী কমে এতিয়ালৈকে অলিম্পিকত কেইটা মেডেল লাভ কৰিছে? তো আমাক যদি সুধে কেতিয়া প্ৰথম মেডেল লাভ কৰিছিল বা কি হয়, তো আমি যদি চাওঁ মেৰী কমে এতিয়ালৈকে এটা মেডেলে লাভ কৰিছে। তেখেত এগৰাকী বক্সাৰ হয়। তাৰোপৰি 2012 চনৰ যিটো লণ্ডন অলিম্পিক্স হৈছিলে, লণ্ডন অলিম্পিক্সত তেখেতে বক্সিঙত মেডেল লাভ কৰে আৰু সেই মেডেলটো কি আছিলে? তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। সো অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ, এটাই মেডেল লাভ কৰিছে। নেক্সট কুৱেশ্যন, which of the following has the নীতি আয়োগ replaced? নীতি আয়োগে কাক ৰিপ্লেচ কৰি, অৰ্থাৎ কাক ৰিপ্লেচ কৰি পেলাই নীতি আয়োগ গঠন কৰা হৈছিলে? আমাক এতিয়া সুধিব পাৰে what is the full form of নীতি আয়োগ? National Institutions for Transforming India. So ইয়াতে নীতি আয়োগৰ ফুল ফৰ্মটো মনত ৰাখিব, National Institutions for Transforming India. এতিয়া কেতিয়াবা আমাক সুধিব পাৰে what is এই টোৱে কি বুজায়, তেনেকেও সুধিব পাৰে। তো National Institutions for Transforming India is the full form of নীতি, okay, নীতি আয়োগ। নীতি আয়োগ গঠন কৰা হৈছিলে 2015 চনত আৰু 2015 চনত প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি পেলাই যি 5 year প্লেন আছিলে যে, তো সেই প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি পেলাই 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগৰ গঠন কৰা হয়। আমাক যদি সুধে নীতি আয়োগৰ চেয়াৰমেন গৰাকী কোন হয়? নীতি আয়োগৰ চেয়াৰমেন প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী প্ৰধানমন্ত্ৰী তেখেতে নীতি আয়োগৰ চেয়াৰমেন হয়। নীতি আয়োগৰ বৰ্তমান ভাইচ চেয়াৰমেন কোন হয় যদি সুধে? সুমন বেৰী। তাৰোপৰি নীতি আয়োগৰ CEO বুলি যদি সুধে তেতিয়াহ'লে BVR সুব্ৰমণ্যম। এইকেইটা নাম আপোনালোকে মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন,
Which of the following district of Assam does not share a border with Nagaland? এই চাৰিখন ডিষ্ট্ৰিক্টৰ ভিতৰত নাগালেণ্ডৰ লগত কোনখন ডিষ্ট্ৰিক্টে সীমা ভাগ বতৰা কৰে? সো আমি ইয়াতে যদি চাও এইখন হৈছে নাগালেণ্ড, এইখন নাগালেণ্ড আৰু নাগালেণ্ডৰ লগত কোনখন ডিষ্ট্ৰিক্টে সীমা ভাগ বতৰা নকৰে বুলি কৈছে। ডিমা হাছাওৰ কথা কৈছে, ডিমা হাছাও এইখন, ইয়াতে এইখিনি ডিমা হাছাও কৰে। কাছাৰ বুলি কৈছে, কাছাৰ হল এইখন, কাছাৰে মণিপুৰৰ লগত কৰে, কাছাৰে নকৰে। গোলাঘাট যদি চাও, গোলাঘাট হৈছে এইখন ডিমা হাছাওৰ ওপৰত, এইখিনি কাৰ্বি আংলক ইষ্ট, তাৰপাছত এইখিনি হৈছে গোলাঘাট, গোলাঘাটে কৰিব। দেন ডিব্ৰুগড়, ডিব্ৰুগড়ৰ আমি যদি চাও ডিব্ৰুগড়ে নকৰে, ডিব্ৰুগড় এইফালে আছে ওপৰত, ইয়াতে দুখনে নকৰে, চৰাই এটা অপচন বাৰু চেঞ্জ কৰি দিলো, এইফালে চৰাইদেউৱে কৰিব, শিৱসাগৰ, যোৰহাট, গোলাঘাট এইকেইখনে কি হয় কৰে। তো ইয়াতে দুটা অপচন আমি পাই যাম, কাছাৰ আৰু ডিব্ৰুগড়, ঠিক আছে। সো এই দুখনে নাগালেণ্ডৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে। অকমান মেপখন আপোনালোকে মনত ৰাখিব, চাব, মই ইয়াতে দেখাই দিবৰ কাৰণে মেপখন লৈ আহিলো। নেক্সট, who among the following does not take oath of the office? অৰ্থাৎ এই চাৰিটা পজিশন দিয়া হৈছে, তেওঁলোকৰ কোনে শপত গ্ৰহণ নকৰে। এতিয়া প্ৰেসিডেন্টৰ কথা আমি যদি কওঁ, প্ৰেসিডেন্টে যিগৰাকী চিফ জাষ্টিস থাকে, চিফ জাষ্টিসৰ ওচৰত শপত গ্ৰহণ কৰে, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিস। প্ৰাইম মিনিষ্টাৰে প্ৰেসিডেন্টে CJI চিফ জাষ্টিসৰ ওচৰত শপত গ্ৰহণ কৰে, প্ৰাইম মিনিষ্টাৰে আকৌ কাৰ ওচৰত? প্ৰেসিডেন্টৰ ওচৰত। এতিয়া মোক আপোনালোকে জনাব, ভাইস প্ৰেসিডেন্টে কাৰ ওচৰত শপত গ্ৰহণ কৰে? স্পিকাৰে কাৰো ওচৰত শপত গ্ৰহণ নকৰে, স্পিকাৰ অফ লোকসভা, অৰ্থাৎ লোকসভাৰ স্পিকাৰে কাৰো ওচৰত শপত গ্ৰহণ নকৰে। তাৰ মানে কি হয়, লোকসভাৰ স্পিকাৰ গৰাকী শপত গ্ৰহণ মানে তেখেতে স্পিকাৰ হিচাপে নহয়, এগৰাকী মেম্বাৰ হিচাপে তেখেতে অলৰেডি শপত গ্ৰহণ কৰে। ওকে, পাৰ্লিয়ামেন্টৰ সন্মুখত তেখেতে শপত গ্ৰহণ কৰে। তো লোকসভাৰ স্পিকাৰ গৰাকীক এপইন্ট কৰা হয়, তেওঁৰ কাৰণে বেলেগকে ইলেকশ্যন নহয়, যিটো মেজৰিটি টিম থাকে সেই মেজৰিটি টিমটোৱে ডিসাইড কৰি পেলাই তেওঁলোকৰ টিমৰে এগৰাকী ব্যক্তিক স্পিকাৰ হিচাপে এপইন্ট কৰে। আৰু বৰ্তমান আমাৰ লোকসভাৰ স্পিকাৰ কোন হয়? ওম বিৰলা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পিকাৰ অফ লোকসভা? লোকসভাৰ প্ৰথম গৰাকী স্পিকাৰ কোন হয়? একেবাৰে ইজি, JV মাভালাংকাৰ, গণেশ বাসুদেৱ মাভালাংকাৰ। অকমান আমি চাই লওঁ যে এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ কোন কোন স্পিকাৰ আছিলে, বা কেতিয়াবা সুধিব পাৰে কোন নাছিলে। ফাৰ্ষ্টটো হয় JV মাভালাংকাৰ, দেন MA আয়াংগাৰ, চৰ্দাৰ হুকুম সিং, নীলম সঞ্জীৱা ৰেড্ডি, গুৰদিয়াল সিং ধিল্লোন, দেন এইফালে যদি চাও বালি ৰামত ভগত, এগেইন নীলম সঞ্জীৱা ৰেড্ডি হৈছে KS হেজে, বলৰাম ঝাকৰ, ৰবি ৰে, শিৱৰাজ পাটিল, PA সংমা, JMC বালিয়োগী, মনোহৰ যোশী, সোমনাথ চেটাৰ্জী, মাইৰা কুমাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী লোকসভাৰ ফাৰ্ষ্ট ফিমেল স্পিকাৰ হয়। দেন সুমিত্ৰা মহাজন, এণ্ড দেন 2019 পৰা এতিয়ালৈকে ওম বিৰলা তেখেত কি হৈ আছে? স্পিকাৰ হিচাপে আছে। নেক্সট, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডিড দ্য কুচিপুডি ডান্স অৰিজিনেট? কুচিপুডি ডান্স ক্লাছিকেল ডান্স হয়, ৰাইট? সো এই কুচিপুডি নৃত্যটো আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে বুলি আমাক সোধা হৈছে। মই ইয়াৰে PDF আপোনালোকক দি দিম, PDF পাই যাব, PDF টোৰ পৰা পঢ়ি ল'ব পাৰিব বা নোট কৰিব পাৰিব। আমাৰ ক্লাছিকেল ডান্সৰ কথা আমি যদি কওঁ, তিনিটা ক্লাছিকেল ডান্স কোনখন ষ্টেটৰ পৰা অৰিজিনেট হৈছে? মনত ৰাখিব, একেবাৰে ইজি। সত্ৰীয়া বুলি কোৱাৰ লগে লগে কি হয়? সত্ৰীয়া বুলি কোৱাৰ লগে লগে অসম জানো সকলোৱে। উৰিষ্যি বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো উৰিষ্যা, ৰাইট? দেন মণিপুৰী বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো কি হৈ যাব? মণিপুৰী, that means মণিপুৰৰ পৰা অৰিজিন হৈছে। তাৰ পাছত আকৌ থাকিল আমাৰ কি? ভাৰতনাট্যম। তো ভাৰতনাট্যম এনেকে মনত ৰাখিব পাৰে, ভাৰতনাট্যম ভাৰতৰ কথা কোৱা হৈছে। আৰু আমি যদি আমি আগৰ পৰা প্ৰাচীন তেনেকে যদি বুজো, প্ৰাচীন ভাৰতৰ বহুতখিনি তেনেকুৱা মঠ মন্দিৰ তামিলনাডুত আছে, ৰাইট? তো জাষ্ট এটা মনত ৰখাৰ ট্ৰিক দিছো, তেনেকে আপোনালোকে মনত ৰাখিব পাৰে তামিলনাডু। তাৰ পাছত কি থাকিলে? মোহিনী নিত্যম। ওকে, সো মোহিনী নিত্যম অৰ্থাৎ মুহি গৈছো, তাৰে বিউটি দেখি পেলাই আমি মুহি গৈছো। আৰু তেনেকুৱা ধুনীয়া প্লেচ ক'ত আছে? কেৰেলা। বেলেগতো আছে, তথাপিও কেৰেলাত বহুত ধুনীয়া ধুনীয়া জেগা আছে। সো মোহিনী নিত্যম কেৰেলা। তাৰ পাছত আমি ইয়াতে আকৌ যদি চাও তেনেহলে কি হয়? কথক অৰ্থাৎ আমাৰ কথকটো মনত ৰাখিব পাৰে আপোনালোকে, কথা, ৰামৰ কথা, ৰাম কি কথা, তেনেকুৱা আৰু
কথা গাথা সেইবোৰ আমি শুনো আৰু সেই শুনিবৰ কাৰণে আমি ক'ত যাওঁ উত্তৰ প্ৰদেশ ওকে তো উত্তৰ প্ৰদেশ ইউপি তাৰ মানে কি হয় নৰ্থ আমাৰ নৰ্থত হয় একচুয়ালি নৰ্থ ইণ্ডিয়াৰ কথা কোৱা হৈছে তাৰপিছত থাকিলে কথকলি কথকলি আৰু এইফালে কি হয় কুচিপুটি ওকে এইফালে হল আৰু কুচিপুডি আমাক কোৱেশ্চন সুধিছিলে সেইটোৱে এটা সুধিছিলে কুচিপুডি তাৰপাছত কথক আমি পালো তাৰপাছত এইফালে আকৌ আমাক কি সুধিছিলে কথক কথকলিৰ কথা যদি কও কথকলিও কি দুটাতে আমি এইটো কে তেনেকে পাও তো ডাবল কে আছে দ্যাট মিন্স কি হৈ যাব কেৰালা আৰু কুচিপুডি বুলি কোৱাৰ লগে লগে ইয়াতে পি আছে জাস্ট মনত ৰাখিব কৈছো বাকি তেনেকুৱাকে মাজত পি দেখা নাপাও তো পি দ্যাট মিন্স এটো কি হৈ যাব অন্ধ্ৰ প্ৰদেশ ওকে সো এনেকে আপোনালোকে মনত ৰাখিব পাৰে সো কুচিপুডি বুলি কোৱাৰ লগে লগে অপচন সি হ'ব কাৰেক্ট আনসাৰ হলনে আমাৰ 1 2 3 4 5 6 7 8 আৰু এটা আছে চাও চাওটো কি হয় আমাৰ মিনিষ্ট্ৰি অফ কালচাৰৰ দ্বাৰা চাও ক্লাসিক্যাল ডান্সৰ মৰ্যাদা প্ৰদান কৰা হৈছে ওকে আৰু চাও যদি সুধে কৰ পৰা অৰিজিনেট হৈছে বা ক'ত আছে উৰিষ্যা ওয়েস্ট বেংগল ঝাৰখণ্ড সেইবোৰত আমি চাও নৃত্যটো দেখিবলৈ পাওঁ তাৰপিছত সুধিছে ইন হুইচ অলিম্পিক গেমছ ইণ্ডিয়ান হকি টিমছ ওয়ান ফাৰ্ষ্ট গোল্ড মেডেল ভাৰতবৰ্ষৰ যিটো হকি টিম আছে সেই হকি টিমটোৱে প্ৰথম গোল্ড মেডেল প্ৰথম স্বৰ্ণ পদক কোনখন ক'ত লাভ কৰিছিলে 1928ত আমষ্টাৰডাম অলিম্পিক যে হৈছিলে আমষ্টাৰডাম অলিম্পিকছত আমাৰ ইণ্ডিয়ান হকি টিমটোৱে গোল্ড মেডেল লাভ কৰিছিলে প্ৰথমটো গোল্ড which of the following pair is incorrect কোনটো incorrect হৈ আছে মোনালিসা বৰুৱা টেবল টেনিস দীপা কৰ্মাকৰ জিমনাষ্টিক ৰাণী ৰামপাল হকিৰ লগত জড়িত সানিয়া মিৰ্জা তেখেত কি হয় ব্যাডমিন্টন নহয় তেখেত টেনিসৰ লগত জড়িত অপশন ডি ইনকাৰেক্টলি মেটচ হৈ আছে then the Indian National Congress had adopted the famous Purna Swaraj complete independence resolution at its session held at অৰ্থাৎ ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া দিছিলে 1929ত যিখন লাহোৰ সেশন হৈছিলে আৰু সেই লাহোৰ সেশনৰ প্ৰেসিডেন্ট আছিলে জৱাহৰলাল নেহেৰু ওকে তো জৱাহৰলাল নেহেৰু যেতিয়া প্ৰেসিডেন্ট আছিলে তেখেতৰ মানে অধ্যক্ষতাত ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ দাবী দিছিলে 1929ত লাহোৰত সেশন হৈছিলে নেক্সট কোৱেশ্চন ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য সাৰ্ভেন্টছ অফ ইণ্ডিয়া সোসাইটি 1905ত 1905 চনত ইণ্ডিয়ান সাৰ্ভেন্টছ অফ ইণ্ডিয়া সোসাইটি গঠন কৰিছিলে গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ তেখেত এম কে গান্ধী মোহনদাস কৰমচন্দ গান্ধীৰ তেখেত পলিটিকেল গুৰু আছিলে আৰু তেখেতে কি হয় ৰাজনৈতিক গুৰু তেখেতে 1905 চনত সাৰ্ভেন্টছ অফ ইণ্ডিয়া সোসাইটি তেখেতে গঠন কৰিছিলে ওকে নেক্সট কোৱেশ্চন which of the following is not true about dams in India আমাৰ ভাৰতৰ বান্ধৰ তলৰ কোনটো কাৰেক্ট নহয় সৰদাৰ সৰোবৰ ডেম গুজৰাট কাৰেক্ট হয় ৰিহান ডেম উত্তৰ প্ৰদেশ কাৰেক্ট হয় ইন্দিৰা সাগৰ ডেম উত্তৰ প্ৰদেশ কাৰেক্ট হয় কইনা ডেম উত্তৰ প্ৰদেশ নহয় কইনা ডেম ক'ত আছে মহাৰাষ্ট্ৰত আছে ওকে সো এটো ইনকাৰেক্ট হ'ব আমাক নট ট্ৰু বুলি কৈছে ন তো কইনা ডেম মহাৰাষ্ট্ৰত আছে ইয়াতে দুটামান বস্তু মনত ৰাখি থৈ দিয়ক আমাক যদি সুধে আমাৰ ইণ্ডিয়াৰ টলেষ্ট ডেম কোনটো হয় তেতিয়াহলে কি হ'ব তেহৰি ডেম তো টি ফৰ টলেষ্ট টি ফৰ তেহৰি ক'ত আছে উত্তৰাখণ্ডত আছে ওকে সো কেনেকে মনত ৰাখিব পাৰে উত্তৰাখণ্ড পাহাৰীয়া এৰিয়া তাতে আমি সেই তাতে খোজকাঢ়ি গৈ থাকোতে তাতে টলেষ্ট ডেমটো চাবৰ কাৰণে আমি টলেষ্ট দ্যাট মিন্স তেহৰি দামটো আমি চাব গৈ থাকোতে আমাৰ কি হৈ গল ভাগৰ লাগি গল দ্যাট মিন্স ইয়াতে কোনখন ৰিভাৰ হৈ যাব ভাগীৰথী ৰিভাৰ ওকে ভাগীৰথী ৰিভাৰত বনোৱা হৈছিলে সো এইটো এটা ট্ৰিক মনত ৰাখিব পাৰে তাৰপিছত আমি যদি ইয়াতে যদি এটাটো হল টলেক্স তাৰপিছত ওল্ডেষ্ট বুলি ক'লে সেইটো তামিলনাডুত আছে কল্যাণী ডেম ওকে তো আটাইতকৈ পুৰণি ডেম যদি আমাক সোধে তেতিয়াহলে হ'ব কল্যাণী ডেম চোলা সকলৰ সময়তে তেনেকে বনোৱা বুলি কোৱা হয় আৰু এইটো ক'ত আছে তামিলনাডুত আছে ঠিক আছে তাৰপিছত আকৌ আমাক যদি সুধে যে আমাৰ ভাৰতবৰ্ষৰ লংগেষ্ট ডেমটো ক'ত আছে লংগেষ্ট অৰ্থাৎ আটাইতকৈ দীঘল যদি সুধে তেতিয়াহলে লংগেষ্ট হলে সেইটো হ'ব হীৰাকুণ্ড ডেম আৰু হীৰাকুণ্ড ডেম অৱস্থিত হয় উৰিষ্যাত আকৌ কি হয় মহানদী ওকে মহানদী ৰিভাৰখনত আছে তো লংগেষ্ট
লংগেষ্ট বহুত দীঘল মহানদী বহুত ডাঙৰ এখন নদী মহানদী কি হয় তাতে লংগেষ্ট ডেমটো আছে এইটো হৈছে হীৰাকুদ ডেম আকৌ কি হয় উৰিষ্যা ইয়াতে মনত ৰাখিব কল্যাণী ডেমটো অৱস্থিত হয় কাবেৰী ৰিভাৰত আছে কাবেৰী নদীত আছে ঠিক আছে ক্লিয়াৰ নেক্সট কুৱেশ্যনলৈ গৈছো অফ নেক্সট নাই এইখিনি আছিলে আমি ডিছকাছ কৰিবলগীয়া আই হোপ আপোনালোকে ক্লাছটো ভাল পাইছে ছেকশ্যনটো আপোনালোকে ভাল পাইছে কাৰো একো প্ৰব্লেম নাই বুলি মই আশা কৰিছো তথাপিও কিবা থাকিলে আপোনালোকে মোক জনাব ক্লাছৰ পিডিএফ আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব আকৌ কেনেকুৱা ধৰণৰ আপোনালোকে ক্লাছ বিচাৰে সেইটো কমেন্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব লগ পাম আপোনালোকক আন এটি ক্লাছত ভালকে থাকিব পঢ়ি থাকক ভালকে থেংক ইউ সো মাচ